যমুনা জিপি আমার বিন্নাকান্দি সমষ্টির যমুনা জিপি মোল্লা বদরুদ্দিন আজমল সাহেবের নির্দেশক বিলালুদ্দিন ডাঙরিয়ার নেতৃত্বত আমার এটা সুপ্রিম কোর্টের পৰা এডভোকেট টিম আহিছিলে আৰু তেওঁলোকে ইয়াত আমি এটা লিগেল এইড কেম্প মোল্লা বদরুদ্দিন আজমল সাহেবের নির্দেশত এটা লিগেল এইড কেম্প আমি ইয়াত বনাইছিলোঁ আৰু এই কেম্পত যিসকল উচ্ছেদিত লোক সেই উচ্ছেদিত লোকসকলক কেনেদৰে আমি লিগেল এইড দিব পাৰোঁ সেই মানুহখিনিক ৰিহেবিলিটেশ্যন কৰিবলৈ বা তেওঁলোকক আপোনাৰ কনসেশন দিবলৈ কেনেকৈ মানুহখিনিক আমি পুনঃসংস্থাপন দিব পাৰি সেই বিষয় লৈ পেলাই মোল্লা বদরুদ্দিন আজমল সাহেবে যদিও তেখেতৰ উম্ৰাত আছে তাৰ পৰা তেখেতে এই বিষয়ে চিন্তা কৰি আছে আৰু তেখেতে আজি তেখেতৰ নিৰ্দেশত বিলালুদ্দিন ডাঙৰীয়াই সুপ্ৰিম কোৰ্টৰ উকিলসকলৰ লগত আমাৰ জোনাই খালিদ ডাঙৰীয়া আৰু তেখেতৰ টিমৰ লগত এডভোকেট টিমৰ লগত বহি আৰু তেওঁলোকে গোটেই ডকুমেণ্টছখিনি কালেকশ্যন কৰিছে আৰু সুপ্ৰিম কোৰ্টত তেওঁলোকে ইতিমধ্যে আমি মোল্লা বদরুদ্দিন আজমল সাহেবৰ নিৰ্দেশত কেছ কৰিছোঁ আৰু সেই বিষয়ে লিগেল এইডৰ কাৰণে যিখিনি ডকুমেণ্টছ প্ৰয়োজন হয় সেই ডকুমেণ্টছখিনি আজি কালেকশ্যন কৰা হৈছে আৰু তাক অনাগত দিনত